আহি আহি উপস্থিত হলোহি মই সৰজ তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত। মোৰ অলক্ষিতে কেনিনো হেৰাল সেই দুৰ্লভ জীৱ। ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম মোৰ তিনিও মহিষী, কিন্তু নাই। কিন্তু সৰজ নদীৰ পৰা ভাহি আহিছে কোনো কোনো শব্দ। যাওঁ, মই আৰু কিছু দূৰ যাওঁ আগুৱা। সৰজ নদীখন প্ৰতিদিনে নৈব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কলু কলু সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব ভাস্কৰ্যৰ কৰিছে সৃষ্টি। যেনেই চাওঁ তেনেই দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়নি পৰ্যন্ত কণ কণ বালি মাহী চৰাইবোৰে বলুকাত এক অপূৰ্ব ভাস্কৰ্যৰ কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনম্ৰ সৃষ্টি। দেখি এই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মহাবৃষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ পৰা সুদূৰ পৰাহত। অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ অধিক সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায়। নিজৰ কথাচোন ভাবিবলৈ আহৰিয়েই নাই। তথাপিও সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি অবাবতেই বহু সময় কৰিলো ব্যয়। যাওঁ, জল লৈ উভতি যাওঁ নিজ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে। Rama
ভাহি আহিছে অদ্ভুত শব্দ। নিশ্চয় নিশ্চয় এয়া উন্মত্ত গজৰাজৰ দল। নিশ্চয় তেওঁলোকে সৰজু নদীত জল পান কৰিছে। যদিহে নকৰোঁ মই ইয়াৰ প্ৰতিৰোধ, অৱশ্যেই অৱশ্যেই অমংগল আছে সন্নিকট মোৰ। এই মুহূৰ্ততে শব্দভেদী মান মাৰি প্ৰতিৰোধ কৰাৰ মই কৰোঁ ব্যৱস্থা। যোৱা সেই শব্দভেদী মান, শব্দ অনুসাৰে লক্ষ্য স্থানত তুমি কৰাগৈ আঘাত। এয়া যে নুহে কোনো গজৰাজ, শুনিছো কোনো মনুষ্যৰ গাতৰ আৰ্তনাদ। অৱশ্যেই অৱশ্যেই মোৰ ঘৰত তেওঁ হল হৰবিদ্ধ। যাওঁ যাওঁ, তেওঁক মই ৰক্ষা কৰাৰ ব্যৱস্থা কৰোঁ গৈ। পিতা চক্ষুৰে দেখিছো অন্ধকাৰে। কোন সেইটো অধম পাতকী? কিবা উদ্দেশ্য সাধিব খোজ? মোৰ দৰে নিৰীহ প্ৰাণীক মোৰ ঘৰত বিদ্ধ হ'ল কোনোবা মণিৰ কুমাৰ। মণি কুমাৰ, ক্ষমা কৰা মণি কুমাৰ। অজ্ঞানতে মই অস্ত্ৰ কৰিলো প্ৰহাৰ। মোক ক্ষমা কৰা মণিবৰ, মোক ক্ষমা কৰা। কোন তই অধম বৰ্বৰ? কিবা উদ্দেশ্য সাধিব খোজ? মোৰ দৰে নিৰীহ প্ৰাণীক বধি পিতা? মণি কুমাৰ, মই অজৰ পুত্ৰ নৃপতি অযোধ্যাৰ। মৃগৰ সন্ধানে আহিছিলো মই সৰজতীৰে, কিন্তু অকস্মাৎ শুনিলো এক অদ্ভুত ঘট শব্দ। ভাবিলো উন্মত্ত গজৰাজিটো মুহূৰ্ততে মোক কৰিব পাৰে আক্ৰমণ। সেয়েহে আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই শব্দভেদী বাণ। আৰু মণি কুমাৰ, এই শব্দভেদী বাণে কাঢ়ি নিব আজি এই তোৰ ভগিয়াৰ প্ৰাণ। কিন্তু নাজানানে দশৰথ ৰাজা? মণি কুমাৰ, অপপ্ৰয়োগ ঘটালা তুমি শব্দভেদী বাণৰ। শ্ৰীফলা আশ্ৰমতে অপেক্ষাৰত বৃদ্ধ আৰু মোক বধি
পিতা মাতার প্রাণ মণিকুমার কি কলা অন্ধ পিতা মাতা তেন্তে তেন্তে তুমি অন্ধ মুনির পুত্র কিন্তু কি করিবা বিধিয়ে ইয়াকে লিখিলে ললাতে যন্ত্রণা দারুণ নিশ্চয় নিশ্চয় মণিকুমার তুমি 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 মরিব নোৱাৰা মণিকুমাৰ লৈ যাম তোমাক মই তীব্ৰ বেগিৰথে অযোধ্যা ৰাজ্যলৈ ৰাজবৈদ্যৰ পক্ষত তুমি সভাযোগ্য নালাগে নোৱাৰো ৰাজা মণিকুমাৰ প্ৰাণক খুজাও সৰজুৰ তীৰে মৰি মৰি স্বৰ্গ চলি যাওঁ মোৰ মোৰ হৃদয়ৰ ঘৰডাল কাঢ়ি নিয়া ৰাজা নিশ্চয় নিশ্চয় মণিকুমাৰ তুমি মৰিব নোৱাৰা তোমাৰ তোমাৰ হৃদয়ৰ খৰডাল মই কাঢ়ি দিম ৰবা ৰবা দেখা দেখা হর্ব জন বিধির বিধান দক্ষ রথ হাতে আজি তেজিলে প্রাণ মণিকুমাৰ 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 মই কি কাৰ্য কৰিলো নিমজ্জিত কৰি আজি মোক পাপ সাগৰত গুচি গল মণিকুমাৰ স্বস্থানলৈ হে প্ৰভু দয়াময় এয়া তুমি কি লিখিলা এই দশৰথৰ বাক্য কি কৰো মই কি কৰো যাও মণিকুমাৰৰ নশ্বৰ দেহ লৈ যাও মই শ্ৰীপদ আশ্ৰমে